সেই ডেভেলপ কাণ্ট্ৰিখনতো ডক্টৰে প্ৰেছক্ৰাইব কৰাৰ মুঠ মেডিচিনৰ প্ৰায় 90% মেডিচিনে জেনেৰিক মেডিচিন। গতিকে যদি বেমাৰ ভাল কৰিব লাগে তেনেহ'লে আমি ব্ৰেণ্ডেড মেডিচিনকে ইউজ কৰিব লাগে। জেনেৰিক মেডিচিনৰ দ্বাৰা বেমাৰ কেতিয়াও ভাল নহয়। अरे नॉर्मल डिलीवरी होएगा तो बेटा हॉस्पिटल में माल कहाँ से आएगा? মেডিকেল ৰিপ্ৰেজেণ্টেটিভ যিয়ে LIC এজেণ্টৰ দৰে ডক্টৰসমূহৰ ওচৰলৈ গৈ জড়িত হৈ পৰে। अगर आपको ऐसा प्रॉब्लम है तो बाजू में सरकारी अस्पताल है, वहां पे जाइए। हे भगवान, हे भगवान। 2017 চনৰ 31 আগষ্ট তাৰিখে গুৰুগ্ৰামৰ এজনী 7 বছৰীয়া কণমানি আদিয়া সিঙক ডেংগুৰ ট্ৰিটমেণ্টৰ বাবে মাক দেউতাকে গুৰুগ্ৰামৰে হাই কোৱালিটি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ফৰ্টিছ হস্পিটেলত এডমিট কৰাইছিল আৰু এই ফৰ্টিছ হস্পিটেলত এডমিট কৰাৰ 14 দিন পাছতে আদিয়া সিঙৰ মৃত্যু হৈছিল। এফালে নিজৰ কণমানিজনীক হেৰুৱাৰ পাহাৰ সদৃশ দুখ, আনফালে ফৰ্টিছ হস্পিটেলে এই 14 দিনৰ ট্ৰিটমেণ্টৰ বাবে মাক দেউতাকৰ হাতত এখন বিল দিছিল আৰু সেই বিলত ট্ৰিটমেণ্টৰ পৰিমাণ আছিল 16 লাখ টকা। এইটো হ'ল মাত্ৰ এটা উদাহৰণে। ইয়াৰ বাহিৰেও কিমানবোৰ যে ঘটনা সদায় আমাৰ দেশত প্ৰাইভেট হস্পিটেলবোৰত ঘটি গৈছে তাক আমি গমেই নাপাওঁ। আৰু বৰ্তমান সময়ত আমাৰ চৰকাৰবোৰেও সেই প্ৰাইভেট হস্পিটেলৰ মতালিক বন্ধ কৰিবলৈ একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এনেদৰে এই সকল ছুপাৰ স্পেচিয়েলিটি হস্পিটেলবোৰে মানৱ সেৱাৰ নামত কেনেদৰে মানুহৰ বেমাৰক লৈ এটা মাল্টি-বিলিয়ন ডলাৰৰ বিজনেছ কৰি আছে তাক আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। কোৱা হয় যে চিনেমাবোৰে আমাৰ সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰে। চিনেমাবোৰ আমাৰ সমাজৰ বাবে আইনাৰ দৰে। ঠিক তেনেদৰে অক্ষয় কুমাৰৰ গব্বৰ ইজ বেক চিনেমাখনতো এটা চিন আছে য'ত অক্ষয় কুমাৰে এজন মানুহৰ ডেড বডিক এখন প্ৰাইভেট হস্পিটেলত ভৰ্তি কৰাইছিল। কিন্তু সেই হস্পিটেলখনত ভৰ্তি হোৱাৰ আগতে সেই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি ডক্টৰে এক্সামিন কৰি গম পাইছিল যদিও একমাত্ৰ টকাৰ লোভৰ বাবে সেই ডেড বডিটোক 6 ঘণ্টা সময় সেই হস্পিটেলত ভৰ্তি কৰিছিল আৰু সেই ডেড বডিৰে এগেইনষ্টত বিভিন্ন ধৰণৰ মেডিচিনৰ বিল, বিভিন্ন ধৰণৰ ট্ৰিটমেণ্টৰ বিল, ডক্টৰৰ বিল আদিবোৰ ইনক্লুড কৰা হৈছিল। আৰু যেতিয়া মই এই চিনেমাখনৰ এই চিনটো কিমান ৰিয়েল হয় বুলি গুগলত চাৰ্চ কৰি চালোঁ তেতিয়া মই সেই প্ৰাইভেট হস্পিটেলবোৰৰ স্কেমৰ কথাটো, অভাৰ প্ৰাইজিঙৰ স্কেমৰ কথাটো, সেই প্ৰাইভেট হস্পিটেলবোৰে কৰি অহা অৰ্গান ট্ৰাফিঙৰ দৰে জঘন্য ঘটনাবোৰৰ বিষয়ে জানিবলৈ পাইছিলোঁ। আৰু আজিৰ এই ভিডিঅ'টোত সেই প্ৰাইভেট হস্পিটেলবোৰৰ স্কেমৰ কথাটোৱে আলোচনা কৰিম। भारत में प्राइवेट अस्पताल नोट छापने की मशीन बन गए हैं। ऐसी मशीन जिसमें मरीज को उत्पाद की तरह ट्रीट किया जाता है और मरीज के परिवार को क्लाइंट की तरह। इसके बाद शुरू होता है पैसा फेंको तमाशा देखो का खेल। Some private hospitals are giving package for COVID vaccination in collaboration with luxury hotels. And there have been many reports from across the states of helpless, desperate patients and their families being overcharged at every single step in these hospitals. Now, some of the states have even come up with guidelines. India's top private hospital chains are under the scanner over allegations of inflated pricing in drugs and medical equipment. 1,90,000 रुपए का दिया और 1,00,000 रुपए का, ऐसे 2,90,000। सबसे पहले पैसे की ही बात करते हैं। अभी घर में 3 लोगों को हो गया है। आप भगवान को बुला लीजिए, बस उनको ठीक कर दीजिए। আমাৰ সমাজত ডক্টৰবোৰক ভগৱানৰ পিছতে স্থান দিয়া হয়। আনকি বহুতে ডক্টৰবোৰক ভগৱানৰ লগতে তুলনা কৰে। কিন্তু আজিৰ দিনত সেই ডক্টৰবোৰে টকাৰ লোভত নিজৰ মৰেল ডিউটি পাহৰি নিজৰ বিবেকক বিসৰ্জন দি সেই ডক্টৰবোৰে টকাৰ লোভত, কমিশ্যন লাভ কৰাৰ লোভত আননেচেচাৰী চাৰ্জাৰী কৰিবলৈও কুণ্ঠাবোধ নকৰে। BMJ জাৰ্নেল য'ত মেডিকেল ৰিলেটেড কথাবোৰৰ আলোচনা কৰা হয় সেই BMJ জাৰ্নেলতে পাব্লিছ হোৱা এটা ৰিপৰ্ট অনুসৰি আমাৰ দেশত প্ৰাইভেট হস্পিটেলবোৰৰ ডক্টৰবোৰক প্ৰাইভেট কোম্পানীবোৰৰ দৰে হাজাৰজন পেচেণ্ট হোৱাৰ টাৰ্গেট দিয়া হয় আৰু ডক্টৰবোৰেও এমপ্লয়ৰ দৰে সেই টাৰ্গেটবোৰ
পূৰণ কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰি থাকে। আৰু ইয়াতে আমি এটা চিন ইমেজিন কৰি চাওঁ, যদি এখন হস্পিটেলত 5জন বা 6জন ডক্টৰ থাকে আৰু সেই 5জন বা 6জন ডক্টৰৰ প্ৰতিজনকে যদি 1000জন পেচেণ্ট চোৱাৰ টাৰ্গেট দিয়া হয় আৰু প্ৰতিজন ডক্টৰে যদি নিজৰ সেই টাৰ্গেটবোৰ ফুলফিল কৰে, তেনেহ'লে সেইখন হস্পিটেলৰ যে কিমান প্ৰফিট হ'ব আমি ভাবিবও নোৱাৰোঁ। আৰু এই প্ৰাইভেট হস্পিটেলবোৰে নিজৰ ছাৰ্ভিচতকৈ প্ৰফিট আৰু লছৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। যেনেদৰে প্ৰাইভেট স্কুলবোৰে শিক্ষাতকৈ প্ৰফিট আৰু লছৰ ওপৰত দিয়ে, আৰু প্ৰাইভেট স্কুলবোৰে কেনেদৰে শিক্ষাৰ নামত বিজনেছ বা বেপাৰ চলাই আহিছে সেই বিষয়ে জানিবলৈ আপোনালোকে আই বাটনত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে, বা এই ভিডিঅ'টো শেষ হোৱাৰ পিছত সেই ভিডিঅ'টো চাব পাৰে। আৰু এই প্ৰাইভেট হস্পিটেলবোৰে দিয়া টাৰ্গেটক ফুলফিল কৰিবলৈ ডক্টৰবোৰে নিজৰ কনচিয়াছক বেক ছিটত লয়। ক'ভিড-19ৰ সময়ত আন বিজনেছৰ প্ৰফিট নহ'লেও আমাৰ হেল্থ কেয়াৰ বিজনেছ ছেক্টৰটো যে প্ৰফিটেবল, যে কিমান প্ৰফিট লাভ কৰিছে, কিমান প্ৰফিট আৰ্ণ কৰিছে, সেইটো আমি কল্পনাও কৰিব নোৱাৰোঁ। যিহেতু তেওঁলোকে ক'ভিড-19ৰ দৰে পেণ্ডেমিকৰ সময়তো মানৱ সেৱাক গুৰুত্ব নিদি তেওঁলোকে কেৱল মাত্ৰ টকাৰ লোভতে এখন বেডৰ বাবদ 50,000তকৈ অধিক টকা পাৰ বেডত চাৰ্জ কৰিছিল। আৰু ইয়াতে যদি চৰকাৰবোৰে সেই বেডৰ প্ৰাইচ ফিক্স নকৰিলে হয়, তেনেহ'লে আমাৰ দেশত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'লে হয় তাক আমি কল্পনাও কৰিব নোৱাৰোঁ। কোৱা হয় যে এজন মিডিল ক্লাছ ব্যক্তিক দৰিদ্ৰতা শাৰীত পেলাবলৈ হ'লে এটা মাত্ৰ মেডিকেল বিলে যথেষ্ট। আৰু সেই এখন মেডিকেল বিলৰ বাবে কিমান হাজাৰ হাজাৰ জনতাই নিজৰ জীৱন হেৰুৱাব লগা হৈছে, কিমান হাজাৰ হাজাৰ পৰিয়ালে ধাৰৰ বোজাত গোটেই জীৱনৰ বাবে সোমাই পৰিছে, তাৰ কোনো হিচাপেই নাই। আৰু আমাৰ দেশৰ জনসাধাৰণৰ মুঠ ইনকামৰ প্ৰায় 20 বা 30% টকা কেৱল মাত্ৰ মেডিচিনৰ নামতে খৰচ হৈ আহিছে। ইয়াতে যে অকল প্ৰাইভেট হস্পিটেলে যে পেচেণ্টক লুটি আহিছে তেনে নহয়। প্ৰাইভেট হস্পিটেলৰ লগতে ডক্টৰসকলেও, লেবৰেটৰীসকলেও, আনকি কিবা বেমাৰ হ'লে, সাধাৰণ এটা জ্বৰ হ'লে আমি যে ফাৰ্মাচীলৈ গৈ ঔষধ লৈ আহোঁ, সেই ফাৰ্মাচীজনেও জনসাধাৰণক লুটি অহাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। আমি সকলোৱে এইটো কথা নিশ্চয় লক্ষ্য কৰিছোঁ যে কিবা এটা বেমাৰ যদি আমি ডক্টৰক দেখাবলৈ যাওঁ, সেই ডক্টৰজনে পেচেণ্টজনক পৰামৰ্শ দিয়াৰ আগতে বহুতো টেষ্ট কৰাবলৈহে এডভাইচ দিয়ে। আৰু ইয়াৰ পিছত যেতিয়া ডক্টৰজনে কৰিবলৈ দিয়া টেষ্টখিনি কৰাৰ পিছত ডক্টৰৰ ঔষধ খোৱাৰ পিছতো যদি সেই বেমাৰ ভাল নহয়, তেতিয়া যদি সেই পেচেণ্টজনে ডক্টৰ চেঞ্জ কৰি পুনৰ এবাৰ নতুন এজন ডক্টৰৰ ওচৰলৈ যায়, সেই ডক্টৰজনেও পেচেণ্টক পৰামৰ্শ দিয়াৰ সলনি বিভিন্ন ধৰণৰ টেষ্ট কৰাবলৈহে আগতীয়াকৈ পৰামৰ্শ দিয়ে। এইবোৰ কৰাৰ আঁৰত সেই লেবৰেটৰী বা টেষ্ট চেণ্টাৰৰ লগত ডক্টৰৰ কমিশ্যনৰ অংকটো ফিক্সড হৈ থাকে, আৰু এই কমিশ্যন আপ টু 40%ও হ'ব পাৰে। 2017 চনত বেংগালুৰুৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টে এটা লেবৰেটৰীত ৰেড কৰাৰ পিছত সেই লেবৰেটৰীৰ পৰা 100 কোটি টকা লাভ কৰিছিল, য'ত 1.4 কৰোৰ টকাৰ কেছ আৰু এই ৰেডতে 3.5 কেজি ওজনৰ জুৱেলাৰী ইনকাম টেক্স ডিপাৰ্টমেণ্টে লাভ কৰিছিল। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এই সকলোবোৰ টকা জুৱেলাৰী কেৱল মাত্ৰ ডক্টৰবোৰক কমিশ্যন দিয়াৰ বাবেহে সেই লেবৰেটৰীটোত জমা হৈ আছিল। গতিকে এইবোৰ ঘটনাই জনসাধাৰণৰ মনত প্ৰশ্ন উত্থাপন কৰিছে যে ডক্টৰবোৰে আমাক কৰিবলৈ দিয়া টেষ্টবোৰ ডক্টৰবোৰে সঁচাই বেমাৰ জানিবলৈ কৰিবলৈ দিয়েনে কেৱল মাত্ৰ কমিশ্যনৰ পাৰ্চেণ্টেজ পাবৰ বাবেহে এই টেষ্টবোৰ কৰিবলৈ দিয়ে। আমাৰ দেশত ডক্টৰবোৰে কোনটো লেবৰেটৰীত টেষ্ট কৰিলে ভাল হ'ব সেইটোও এডভাইচ কৰে, আৰু ইয়াৰ আঁৰতো কমিশ্যনৰে অংক জড়িত আছে। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে যদি আমি এতিয়া এটা হাই কোৱালিটিৰ লেবৰেটৰী খোলোঁ আৰু ডক্টৰৰ লগত যদি আমি একো ধৰণৰ কণ্টেক্ট নকৰোঁ, তেনেহ'লে নিজে নিজে কেতিয়াও পেচেণ্ট সেই লেবৰেটৰীলৈ নাহে। ইয়াৰ বাবে আমি ডক্টৰৰ লগত কণ্টেক্ট কৰিব লাগিব। ডক্টৰেহে পেচেণ্টবোৰক কোনটো লেবৰেটৰীলৈ গ'লে ভাল হ'ব সেইটো ৰেফাৰ কৰে, আৰু তাৰ বিনিময়ত ডক্টৰৰ লগত আমি কমিশ্যনৰ অংক ফিক্স কৰিলেহে সেই লেবৰেটৰীটোৰ বিষয়ে পেচেণ্টে জানিব পাৰিব। আৰু এইবোৰ কাৰণতে আমাৰ গাঁও অঞ্চলবোৰত
আমাৰ ডক্টৰবোৰে কেতিয়াও যাব ইচ্ছা নকৰে, কিয়নো তাতে কোনো ধৰণৰ লেবৰেটৰী নাই, তাতে তেওঁলোকে কমিশ্যন নাপাব। গতিকে বৰ্তমান সময়তো আমাৰ বিভিন্ন গাঁওবোৰৰ স্বাস্থ্য খণ্ডটো, হেল্থ কেয়াৰ ছিষ্টেমটো একেবাৰে দুখ লগা। আৰু আজিৰ এই সময়ত ডক্টৰবোৰে মানৱ সেৱাৰ বিপৰীতে টকাৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। আৰু বহু ডক্টৰে এইটো এডমিট কৰিছে যে এজন ডক্টৰে যদি এজন তেওঁৰ পেচেণ্ট আন এজন ডক্টৰলৈ ৰেফাৰ কৰে, তাৰ বিনিময়তো সেই ডক্টৰজনৰ পৰা পেচেণ্ট ৰেফাৰ কৰা ডক্টৰজনে কমিশ্যন লাভ কৰে। আনকি মুম্বাইৰ ককিলাবেন হস্পিটেলৰ দৰে হাই ফেচিলিটি থকা হস্পিটেলো এইটো এডমিট কৰিছে যে তেওঁলোকৰ হস্পিটেললৈ পেচেণ্ট ৰেফাৰ কৰা ডক্টৰসকলক কমিশ্যন দিয়ে। আৰু এই আম্বানী হস্পিটেলৰ এগেইনষ্টত মহাৰাষ্ট্ৰৰ মেডিকেল কাউন্সিলৰ ৰেজিষ্টাৰ্ড কমপ্লেইনত এজন ডক্টৰে এইটো কথা উল্লেখ কৰিছে যে এই ককিলাবেন আম্বানী হস্পিটেলখনে ডক্টৰসকলক কমিশ্যনৰ বাবে এখন ফৰ্ম ফিল আপ কৰিবলৈ দিয়ে, য'ত যদি বছৰি 40টা পেচেণ্ট সেই ডক্টৰজনে ৰেফাৰ কৰে সেইখন আম্বানী হস্পিটেললৈ, তাৰ বিনিময়ত ডক্টৰে বছৰি 1 লাখ টকা পাব। 50টা পেচেণ্ট ৰেফাৰ কৰাৰ বাবে 1.5 লাখ, 75টা পেচেণ্টক ৰেফাৰ কৰাৰ বাবে 2.5 লাখ টকা সেই আম্বানী হস্পিটেলে দিব বুলি সেই ফৰ্মখনত উল্লেখ থাকে। লগতে ডক্টৰেও ফাৰ্মাচিষ্টৰ লগত লগ লাগি এনেকুৱাহে মেডিচিন পেচেণ্টক প্ৰেছক্ৰাইব কৰে যি মেডিচিনত প্ৰফিটৰ মাৰ্জিন হাই থাকে। লগতে হস্পিটেলবোৰৰ লগত থকা ফাৰ্মাচীবোৰতো পেচেণ্টক কম দামৰ জেনেৰিক মেডিচিন দিয়াৰ সলনি ব্ৰেণ্ডেড মেডিচিন যিটো দাম বহুত বেছি সেইটোহে প্ৰেছক্ৰাইব কৰে। আৰু বহুতে এই ব্ৰেণ্ডেড আৰু জেনেৰিক মেডিচিনৰ মাজত পাৰ্থক্য কি সেই বিষয়ে নাজানে। সাধাৰণতে এটা বেমাৰৰ মেডিচিন ওলোৱাৰ প্ৰচেছটো বহুত দীঘলীয়া হয় আৰু এই প্ৰচেছত বহু বিলিয়ন ডলাৰ টকাৰ খৰচ হয়, বহু চাইণ্টিষ্টৰ ৰিচাৰ্চ আদিবোৰ জড়িত হৈ থাকে। আৰু সেই চাইণ্টিষ্টৰ ৰিচাৰ্চ আৰু বিলিয়ন ডলাৰ খৰচ কৰাৰ পিছতহে এটা বেমাৰৰ মেডিচিন তৈয়াৰ হয়। আৰু যি কোম্পানীয়ে সেই মেডিচিন তৈয়াৰ কৰে সেই কোম্পানীয়ে সেই বেমাৰৰ ভেকচিনটোক পেটেণ্ট কৰে, যাতে বেলেগ কোম্পানীয়ে সেই ভেকচিনটোক বনাব নোৱাৰে। অৰ্থাৎ অহা 10 বছৰ বা 20 বছৰলৈ সেই ভেকচিনটোক বেলেগ কোম্পানীয়ে বনাব নোৱাৰে। কেৱল মাত্ৰ যি কোম্পানীয়ে সেই ভেকচিনটোক ওলাইছে সেই কোম্পানীটোহে বনাব পাৰিব। উদাহৰণস্বৰূপে কৰোনাৰ পেণ্ডেমিকৰ সময়তো বহুতো ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীয়ে ভেকচিন বনোৱাৰ বাবে বহু বিলিয়ন ডলাৰ বহু ৰিচাৰ্চ কৰিছিল, কিন্তু কেইটামান কোম্পানীহে কৰোনাৰ ভেকচিন বনাবলৈ সক্ষম হৈছিল। আৰু যি কোম্পানীবোৰে ভেকচিন বনাবলৈ সক্ষম হৈছিল সেই কোম্পানীবোৰে ভেকচিনক পেটেণ্ট কৰিছিল। ভেকচিনৰ পেটেণ্টৰ ফলত যিহেতু বেলেগ কোম্পানীয়ে সেই ভেকচিনবোৰ বনাব নোৱাৰে আৰু মাৰ্কেটত যিহেতু কম্পিটিশ্যন নাথাকে, গতিকে এক প্ৰকাৰে মনোপলিৰ সৃষ্টি কৰে। আৰু এই মনোপলিৰ ফলতে সেই ফাৰ্মা কোম্পানীবোৰে নিজৰ ইচ্ছা অনুসৰি সেই মেডিচিনবোৰৰ দাম ল'ব পাৰে আৰু ইয়াৰ দ্বাৰাই সেই কোম্পানীবোৰে কৰোৰ টকা ইনকাম কৰে। ইয়াকে কয় ব্ৰেণ্ডেড মেডিচিন। আৰু ইয়াৰ বিপৰীতে এবাৰ পেটেণ্টৰ সময় শেষ হৈ যোৱাৰ পিছত সেই একেধৰণৰ কম্পজিশ্যন ব্যৱহাৰ কৰিয়ে বহুতো কোম্পানীয়ে সেই মেডিচিনটো বনাব পাৰে। বহুতো ফাৰ্মা কোম্পানীয়ে একেলগে এটা মেডিচিন বনোৱাৰ ফলত মাৰ্কেটত কম্পিটিশ্যন বাঢ়ে, আৰু মাৰ্কেটত কম্পিটিশ্যন বাঢ়িলে মাৰ্কেটত সেই মেডিচিনৰ মূল্যটোও যথেষ্ট কমি যায়। কম্পিটিশ্যনৰ ফলতে জনসাধাৰণে কম দামতে সেই মেডিচিন লাভ কৰে আৰু সেই মেডিচিনকে জেনেৰিক মেডিচিন বুলি কোৱা হয়। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ইণ্ডিয়া হ'ল জেনেৰিক মেডিচিন ছাপ্লাই কৰাৰ ক্ষেত্ৰত এখন লাৰ্জেষ্ট কাণ্ট্ৰি, কিন্তু ইয়াৰ পিছতো আমাৰ দেশতে জেনেৰিক মেডিচিন দিয়া নহয়। আমাৰ চৰকাৰী ফাৰ্মাচীবোৰতো যি আমি বিনামূলীয়া মেডিচিনবোৰ পাই আহিছোঁ সেই সকলোবোৰ জেনেৰিক মেডিচিন। আৰু আমাক ডক্টৰবোৰে কেনেধৰণৰ কি মেডিচিন প্ৰেছক্ৰাইব কৰিব তাৰ আৰুতো ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এই ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীৰ পৰা বৃহৎ হাৰত মেডিচিন কিনাৰ বাবে হস্পিটেলবোৰে যথেষ্ট বৃহৎ পৰিমাণৰ ডিছকাউণ্ট লাভ কৰে। আৰু এই ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীয়ে ডক্টৰবোৰক তেওঁলোকৰ মেডিচিন প্ৰেছক্ৰাইব কৰাৰ বাবে তেওঁলোকক আপ টু 40% কমিশ্যন, এক্সপেঞ্চিভ গিফ্ট, ইণ্টাৰনেশ্যনেল ট্ৰেভেলৰ দৰে ট্ৰিপো স্পনচাৰ কৰি আহিছে। চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্টৰ্ছৰ মতে ড'ল' 650 মেডিচিন যিটো জ্বৰ কমাবৰ বাবে ব্যৱহাৰ কৰা হয়, যিটো মেডিচিনক ক'ভিড-19 পেণ্ডেমিক চলি থকাৰ সময়ত প্ৰায় সকলো
ডক্টৰে প্ৰেছক্ৰাইব কৰিছিল সেই ডলো 650 মেডিচিনটো বনোৱা ফাৰ্মা কোম্পানীয়ে সেই ডলো 650 মেডিচিনক প্ৰেছক্ৰাইব কৰা ডক্টৰবোৰক বহুতো হাজাৰ কোটি টকাৰ ফ্ৰী বিজ ডক্টৰসকলক প্ৰদান কৰিছিল। ডেক্কান হেৰেল্ড নামৰ নিউজ পেপাৰত পাব্লিছ হোৱা এটা ৰিপৰ্ট অনুসৰি যোৱা 8 বছৰত দেশৰ টপ 7 ফাৰ্মা কোম্পানীয়ে কেৱল মাত্ৰ মাৰ্কেটিঙৰ বাবদ 36,000 কোটি টকা খৰচ কৰিছে। FMRAIয়ে সুপ্ৰিম কোৰ্টত জানিবলৈ দিছে। গতিকে এইবোৰ কাৰণে আমাৰ দেশত মেডিচিনবোৰ দিনক দিনে এক্সপেঞ্চিভ হৈ গৈ আছে আৰু ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীৰ পৰা হেভি ডিছকাউণ্টত মেডিচিনবোৰ কিনাৰ পিছত সেই প্ৰাইভেট হস্পিটেলবোৰে সেই মেডিচিনকে দুগুণ তিনিগুণ বেছি দামত পেচেণ্টক বিক্ৰী কৰে। এই কথাৰ প্ৰমাণ হিচাপে নিজৰ ৰিপৰ্টত এইটো কথা উল্লেখ কৰিছে যে এমকিউৰ অনকলজি ফাৰ্মাই টেমকিউৰ 250 mg নামৰ কেঞ্চাৰ পেচেণ্টক দিয়া মেডিচিনটো অমৃতসৰৰ কেঞ্চাৰ ইনষ্টিটিউটক 1950 টকাত বেচাৰ বিপৰীতে সেই একে মেডিচিনটোক সেই কেঞ্চাৰ ইনষ্টিটিউটে সেই মেডিচিনৰ বাবদ পেচেণ্টৰ পৰা 18,647 টকাকৈ লৈছিল। গতিকে ভাবি চাওকচোন যে এখন হস্পিটেল, যিখন হস্পিটেলত আমি সকলোৱে বেমাৰ দেখাবলৈ যাওঁ, সেইখন হস্পিটেলতে বেমাৰীজনক প্ৰতিটো খোজতে হস্পিটেলৰ প্ৰতিজন ব্যক্তিয়ে লুটি আহিছে। আৰু আজিৰ দিনত প্ৰতিখন হস্পিটেলে নিজৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ বাবে পেচেণ্টক পেকেজ ট্ৰিটমেণ্টৰ অফাৰ কৰে। ঠিক তেনেদৰে যেনেদৰে ট্ৰেভেল পেকেজ থাকে, হানিমুন পেকেজ থাকে, আজিৰ দিনত এনে বহুতো গভমেণ্ট ডক্টৰ আছে যিয়ে পেচেণ্টসকলৰ ট্ৰিটমেণ্ট গভমেণ্ট হস্পিটেলতে কৰি থাকে। কিন্তু যেতিয়া এই পেচেণ্টজনৰ চাৰ্জাৰী কৰাৰ পৰ্যায় আহি পৰে, তেতিয়া সেই গভমেণ্ট ডক্টৰজনে সেই চৰকাৰী হস্পিটেলত চাৰ্জাৰী কৰাৰ সলনি প্ৰাইভেট হস্পিটেলবোৰত চাৰ্জাৰী কৰাটোকে অধিক প্ৰাধান্য প্ৰদান কৰি আহিছে। এনেকুৱা নহয় যে ভাৰত চৰকাৰে সেই মেডিচিনৰ সেই নেক্সাছটোক বন্ধ কৰিবলৈ চেষ্টা কৰা নাই। কেইবাবাৰো আমাৰ চৰকাৰবোৰে জেনেৰিক মেডিচিনৰ ইউজেজক প্ৰমোট কৰিবলৈ বিভিন্ন ধৰণৰ চেষ্টা কৰি আহিছে, কিন্তু প্ৰতিবাৰেই সেই ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীৰ পাৱাৰফুল লবিৰ বাবে সেই চৰকাৰবোৰে মুখ ঠেকেচা খাবলগীয়া হৈছে। আৰু বৰ্তমান সময়ত ভাৰত চৰকাৰৰ জনঔষধি কেন্দ্ৰত থকা ঔষধবোৰো জেনেৰিক মেডিচিন, কিন্তু পৰ্যাপ্ত পৰিমাণে সেই কেন্দ্ৰবোৰত মেডিচিন নথকাৰ বাবে উপায়বিহীন হয় পেচেণ্টে ব্ৰেণ্ডেড কোম্পানীৰ মেডিচিনবোৰ ফাৰ্মাচীৰ পৰা কিনিবলৈ বাধ্য হৈ পৰে। বৰ্তমান সময়ত আমাৰ দেশৰ প্ৰায় 50-60% জনসাধাৰণৰ হেল্থ ইঞ্চুৰেঞ্চ নাই, আৰু ইয়াৰ বাবে যদি এটা মিডিল ক্লাছ পৰিয়ালত কিবা এটা ডাঙৰ বেমাৰ হয়, তেনে অৱস্থাত সেই পৰিয়ালটোৰ সকলোবোৰ জমা জুৰি শেষ হোৱাৰ লগতে আনকি পৰিয়ালটো ধাৰৰ বোজাত সোমাই পৰিবলগীয়া হয়, মিডিল ক্লাছৰ পৰা গৈ দুখীয়া শ্ৰেণীত পৰিণত হয়। আৰু এই মেডিচিনৰ নেক্সাছটো কণ্ট্ৰল নকৰাৰ বাবে এই নেক্সাছটোৱে যধে মধে কাম কৰি গৈছে। আৰু এই নেক্সাছটোক কণ্ট্ৰল কৰিবলৈ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া, যিটোক নেশ্যনেল মেডিকেল কাউন্সিল নামেৰে নামাকৰণ কৰা হৈছে, সেই বডিটোও এক প্ৰকাৰে ব্যৰ্থ হৈ পৰিছে। সেই কাউন্সিলৰ প্ৰধান কাম হ'ল মেডিকেল প্ৰফেশ্যনেলৰ এথিক্স মনিটৰ কৰা, কিন্তু এই বডিটোৱে বৰ্তমান সময়ত কেৱল মাত্ৰ হস্পিটেলবোৰক লাইচেঞ্চিং দিয়াতে ব্যস্ত হৈ থকা বুলি গভমেণ্ট চৰকাৰে গঠন কৰি দিয়া পেনেলে উল্লেখ কৰিছে। আৰু যিটো মেডিকেল প্ৰফেশ্যনেলক এথিক্স মনিটৰ কৰা যিটো কাম, সেইটো কাম একেবাৰে কৰা নাই বুলিও সেই পেনেলে উল্লেখ কৰিছে। আনহাতে আমাৰ চৰকাৰবোৰেও সেই জেনেৰিক মেডিচিনক যিমানখিনি প্ৰমোট কৰিব লাগিছিল, যিমানখিনি জেনেৰিক মেডিচিনৰ ইউজেছৰ বিষয়ে জনসাধাৰণক সজাগ কৰিব লাগিছিল, সেইখিনি সজাগ কৰিব পৰা নাই। সজাগ কৰিবলৈ চৰকাৰে চেষ্টাও কৰা নাই। অৱশ্যে চৰকাৰবোৰে জনসাধাৰণক এই বিষয়ত জাগৰূক কৰিবনো কিয়? আৰু যদি জনসাধাৰণ ইমানে সজাগ আৰু সচেতন হৈ পৰে, তেনেহ'লে জানো আমাৰ পলিটিকেল পাৰ্টিবোৰক মন্দিৰ আৰু মছজিদৰ নামত আমাৰ জনসাধাৰণে ভোট প্ৰদান কৰিব? নিশ্চয় নকৰে। তেতিয়া আমাৰ পলিটিকেল পাৰ্টিবোৰেও জনসাধাৰণৰ এই সজাগ সচেতনতাক লক্ষ্য কৰি পলিটিকেল পাৰ্টিবোৰে যিমানে মন্দিৰ মছজিদৰ ৰাজনীতি নকৰক কিয়, জনসাধাৰণে তেনেধৰণৰ পলিটিকেল পাৰ্টিক কেতিয়াও ভোট নিদিয়ে। আমাৰ দেশত বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা আছে, কিন্তু আমাৰ দেশত সেই জনসংখ্যাৰ জনস্বাস্থ্যৰ প্ৰতি আমাৰ মুঠ GDPৰ কেৱল মাত্ৰ 2%হে হেল্থ কেয়াৰৰ নামত খৰচ কৰা হয়। মিনিমাম আমি যদি টোটেল
GDPৰ 5% খৰচ কৰোঁ তেনেহ'লে আমাৰ হেল্থ কেয়াৰ ছিষ্টেমটো যথেষ্ট ইম্প্ৰুভ হ'ব। তাৰ ফলত আমাৰ যি প্ৰাইভেট হস্পিটেলৰ ওপৰত প্ৰাইভেট হেল্থ কেয়াৰ ছিষ্টেমটোৰ ওপৰত থকা যিটো আমাৰ জনসাধাৰণৰ ডিপেণ্ডেঞ্চি সেইটো লাহে লাহে কমি যাব। আনহাতে প্ৰাইভেট হস্পিটেলবোৰে টকা ঘটাৰ বাবে বিভিন্ন ধৰণৰ আননেচেচাৰী চাৰ্জাৰী কৰা বা কোনোবা নৰ্মেল ডেলিভাৰী পেচেণ্টক চিজাৰিয়ান ডেলিভাৰী কৰাৰ বাবেও পৰামৰ্শ দিয়ে। The World Health Organization recommends that no more than 15% of newborns should be delivered via C-section. In India, the proportion of C-sections is far higher, at 21.5%, and it hides an even more alarming statistic. In private hospitals, it's a whopping 47.4%. আৰু বৰ্তমান সময়ত এনেবোৰ কাৰণতে আমাৰ বাবে বেমাৰ এক প্ৰকাৰে অভিশাপ স্বৰূপ হৈ পৰিছে। আমি যে আমেৰিকাক ছুপাৰ পাৱাৰ বুলি কওঁ, ডেভেলপ কাণ্ট্ৰি বুলি কওঁ, সেই ডেভেলপ কাণ্ট্ৰিখনতো ডক্টৰে প্ৰেছক্ৰাইব কৰাৰ মুঠ মেডিচিনৰ প্ৰায় 90% মেডিচিনে জেনেৰিক মেডিচিন। আৰু আমাৰ দেশে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি জেনেৰিক মেডিচিন এক্সপৰ্ট কৰে। আমাৰ দেশতে জেনেৰিক মেডিচিনক লৈ উপলব্ধতা আৰু এফেক্টিভনেছক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰা হয়। কিন্তু এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কোনো দুখ নাই, কিয়নো আমাৰ চাৰিওফালে ওচৰে পাজৰে থকা ডক্টৰকে ধৰি ফাৰ্মাচিষ্টকে ধৰি হস্পিটেলকে ধৰি আদি সকলোবোৰে আমাৰ মূৰত এইটো কথা সোমাই দিছে যে জেনেৰিক মেডিচিন একেবাৰে বেয়া মেডিচিন। গতিকে যদি বেমাৰ ভাল কৰিব লাগে তেনেহ'লে আমি ব্ৰেণ্ডেড মেডিচিনকে ইউজ কৰিব লাগে। জেনেৰিক মেডিচিনৰ দ্বাৰা বেমাৰ কেতিয়াও ভাল নহয়। আৰু এনেধৰণৰ চিন্তাধাৰাৰ বীজ ৰোপণ কৰিবলৈ ডাঙৰ ডাঙৰ ফাৰ্মা কোম্পানীয়ে অৰ্থাৎ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ যিয়ে LIC এজেণ্টৰ দৰে ডক্টৰসমূহৰ ওচৰলৈ গৈ সেই কোম্পানীৰ মেডিচিন পেচেণ্টক প্ৰেছক্ৰাইব কৰিবলৈ ডক্টৰৰ লগত এটা কমিশ্যনৰ অংকত তেওঁলোকে জড়িত হৈ পৰে। আৰু ডক্টৰসকলেও নিজৰ এক্সট্ৰা টকা ইনকাম কৰিবৰ বাবে সেই কোম্পানীৰে দামী দামী মেডিচিনবোৰ পেচেণ্টক প্ৰেছক্ৰাইব কৰি থাকে। ইয়াৰ দ্বাৰা ডক্টৰ MR বা ডাঙৰ ডাঙৰ ফাৰ্মাচিষ্ট বা ফাৰ্মা কোম্পানীবোৰৰ লাভটো ঠিকেই হয়,